যোৱাকালি যিটো মৰ্মান্তিক ঘটনাৰ খবৰ এটা পাই আমাৰ মঙলদৈ নিকটৱৰ্তী বান্দিয়া গাঁৱত আজি যিমান আপোনাৰ দোকান পোহাৰ আছিলে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সকলো দোকানীয়ে আজি একত্ৰিত হৈ দোকানসমূহ বন্ধ ৰাখিছে আৰু তেখেতৰ খবৰে আজি আমাক চবকে ব্যথিত কৰিছে। জুবিন গাৰ্গ আমাৰ অসমৰ এটা অমূল্য সম্পদ আছিলে, তেখেতক আজি আমি হেৰুৱাই খুব আৱেগিক হৈছোঁ। তো আমাৰ ইয়াতে এজন মুৰব্বী আছে, তেখেত ইয়াত কাপোৰৰ দোকান কৰিছিলে, আজি তেখেতেও দোকান নিজেই বন্ধ কৰি আজি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেখেতে কিবা আজি কম বুলি ভাবিছে, যদি আপুনি কিবা ক'ব। মৰা বুলি গম পাই আমি দোকানবিলাক বান্ধিছিলোঁ। আমি কাপোৰ দোকান, গেলামাল দোকান, ফাৰ্মাচী কমপ্লিট চব বন্ধ ৰাখিলোঁ আৰু ধৰক আমি গায়ক আছিল, ভাল গায়ক, চবেই সন্মান কৰিছে, মানিছে, সেনেকৈ কাৰণে ভালো লাগিছে। সেইকাৰণে বহুত আমাৰ সকলোৰে প্ৰিয় আছিল তেখেত। সকলোৰে মৰমত থকা কাৰণত চবেই আমি দোকান বহাৰ বন্ধ কৰি দিলোঁ। আমাৰ দোকান বান্দিয়া চকত যিমান ফাৰ্মাচী আছিলে, কাপোৰৰ দোকানৰ পৰা আৰম্ভ কৰি গেলামালৰ দোকান, সকলো দোকান আজি বন্ধ ৰাখিছে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই। আজি নিস্তব্ধ এটা পৰিৱেশ, বহুত বেয়া লাগিছে।